নমস্কাৰ, মোৰ জানমণি ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বাঁহ গাজৰ খৰিচা আচাৰ বনাবলৈ প্ৰস্তুত কৰিছোঁ। মই এতিয়া খৰিচা আচাৰ খাবলৈ খুব ভাল হয়। ডাঙৰটোৱেদি কৰিছোঁ আৰু মিহিটোৱেদিও কৰিব পাৰি, এটোৱেদিও কৰিব পাৰি। খৰিচা আচাৰটো অকণমান ডাঙৰ হ'লে খাই ভাল লাগে, সেইটো কাৰণে অলপ ডাঙৰকৈ কৰিছোঁ। এইটো পিচি খুব ধুনীয়া চাফা পানীত থ'ব লাগিব আৰু চিচাৰ বৈয়ামত থ'ব লাগিব। নহ'লে আজিকালি প্লাষ্টিকৰ বাচনত নানা ধৰণৰ বেমাৰ হয়, সেইকাৰণে আমি চিচাৰ বৈয়ামতে থ'ব লাগিব। এইটো 5 দিন তিয়াই থ'ব লাগিব। 5 দিন তিয়াই থকাৰ পিছত খুব ধুনীয়া এটা টেঙা হয়। সেই টেঙাটো আমি গৰম তেলৰ লগতে আচাৰ বনাওঁ। আৰু মই যিহেতু খৰিচা কেঁচাকৈ বনাম বুলিয়ে ৰেডি কৰিছোঁ। আপোনালোকক মই কেনেকৈ কেঁচাকৈ খৰিচা আচাৰ বনাই সেইটো আপোনালোকক বনাইছোঁ। 5 দিনৰ মূৰত ইমান ধুনীয়াকৈ চাফা হৈ গৈছে দেখিছেনে? 5 দিন তিয়াই থ'লোঁ। এতিয়া টুকি অলপ পানীটো শুকুৱাই লৈছোঁ। কিছুমানে নিমখটো বেছি খায়, কিছুমানে কম খায়। বহুদিনলৈ খাব পাৰিব, মাজে মাজে ৰ'দত দিব লাগিব। তেতিয়া আপোনালোকে খাই চাব। মই আচাৰ যিহেতু বিক্ৰী কৰিছোঁৱে,